নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী এছএইচজি গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল এছএইচজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএইচজি গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত বিস্তাৰিত জানি লওক। তো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ লগে লগেই কিন্তু অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে কৰা ঘোষণা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব। অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখটো হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অহা 1 তাৰিখতেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা প্ৰদান কৰিব। যদিহে এতিয়ালৈকে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেন্তে নিশ্চিতভাৱে অতি সোনকালে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক, অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে 10,000 টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।